ওর সাথে আমার কথা হয়েছে ভিডিও কল আর ওর সাথে ফেসবুকে ওর সব ছবি যেগুলো দিয়ে কিন্তু ওই দিদির কথা যে বললাম ওই দিদির ভিডিও কলে দিচ্ছি আমি হোয়াটসঅ্যাপে আছে ফারজানা আমি তার রিয়েল নেমটা বলতে পারবো না ফারজানা আমাৰ নিউমঙ্গা ষ্টেচনত RPFৰ নাইট অফিচাৰ আছিলে ASI সুভাষ চন্দ্ৰ ডেকা তেওঁ ডিউটিত ৰাতি এটা ৰেল মোডত কমপ্লেইন আহে সিকিউৰিটি কন্ট্ৰোল ৰংগিয়াৰ দ্বাৰা য'ত এজন মানুহে কমপ্লেইন কৰিছিল যে নাবালিকা ছোৱালী গাড়ীত ট্ৰেভেল কৰি আছে তেওঁক হেল্প লাগে বুলি সেই কমপ্লেইন মৰ্মে আমাৰ RPFৰ ASI ডেকা লগত আমাৰ RPF ষ্টাফ আৰু GRP ষ্টাফ গাড়ীখনত এটেণ্ড কৰে আৰু দুইজনী নাবালিকা ছোৱালী সেই গাড়ীখনৰ পৰা উদ্ধাৰ কৰি আনাৰ পিছত আমাৰ RPF থানাত লৈ আহে RPF থানাত আনাৰ পিছত সোধপোছ কৰাত জানা গ'ল তেওঁলোকে ফেক ID লৈ নহয় নাম কি আছিল এইটো কোন ষ্টেচন পাও जहाँ से ट्रेवल कर रहा था আগৰতলাৰ পৰা হায়দৰাবাদলৈ গৈ আছিলে আৰু তেওঁলোকে অৰিজিনালি বাংলাদেশৰ নাগৰিক বাংলাদেশৰ পৰা তেওঁলোকক ফেচবুকৰ জৰিয়তে ট্ৰেফিকিং কৰা হয় বাংলাদেশৰ ছোৱালী এজনীয়ে আৰু ইণ্ডিয়াৰ হায়দৰাবাদৰ পৰা কোনোবাই ফেচবুকত হোৱাটছআপত কল কৰি তাহাঁতক মাইণ্ড ৱাছ কৰি তেনেকৈ এটা চক্ৰৰ দ্বাৰা তাৰ পৰা ট্ৰেফিকিং কৰা হয় আৰু ট্ৰেফিকিং কৰি থাকোঁতে বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰাই ইণ্ডিয়াৰ আনি তাহাঁতক গাড়ীত বহাই দিয়ে আৰু তেনেকৈ গাড়ীত গৈ থকা অৱস্থাত তেওঁলোকৰ এইটো অনুভৱ হয় যে আমি ক'ৰবাত ভুল পথত গৈ আছোঁ যাৰ কাৰণে সেই মানুহজনৰ ওচৰত তেওঁলোকে সহায় বিচাৰে আৰু তাৰ কমপ্লেইন মৰ্মে আমাৰ ASI ডেকা চাহাবে ছোৱালী দুজনীক উদ্ধাৰ কৰি আনে আৰু এতিয়া আমি ছোৱালীজনীক সোধপোছ কৰিলোঁ তেওঁলোকে অৰিজিনেল বাংলাদেশৰ নাগৰিক হয় তেওঁলোকক ত্ৰিপুৰাৰ পৰা ভুৱা আধাৰ কাৰ্ড বনাই গাড়ীত বহাইছিলে ইণ্ডিয়ান নাগৰিক সজাই আৰু তেওঁলোকক আমি GRPক ধন্যবাদ দিম তাৰ এগেইনষ্টত বিহিত ব্যৱস্থাৰ কাৰণে